মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আমাৰ বিদ্যাৰ্থীৰ পইণ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক মই তোমালোকৰ সাধাৰণ গণিতৰ চেপ্টাৰ নম্বৰ 7 স্থানাংক জ্যামিতিৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰি দিয়াৰ লগতে এই সমস্যাবিলাক যদি তোমালোকৰ MCQত আহে কেনেদৰে আমি কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰিম তাৰ ব্যাখ্যা আগবঢ়াম। বলাচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া তোমালোকে কুৱেশ্যনটোলৈ মন কৰা। কুৱেশ্যনটো আমাক কি বুলি দিয়া আছে? এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা 1, -1, -4, আৰু -3, তেন্তে আমাৰ ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা, তোমালোকে ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো জানানে? ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো আমাৰ কি আছিল? যদি তোমালোকে সূত্ৰটো মনত নাই তেনেহ'লে মই সূত্ৰটো কেনেকৈ সহজতে মনত ৰাখিব পাৰি তাক দেখাই দিছোঁ, তোমালোকে ভালদৰে মন কৰা। যদি আমাক x1, y1, x2, y2 আৰু x3, y3 তিনিটা বিন্দু দিয়া থাকে তেনেহ'লে আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা সূত্ৰটো কেনেদৰে মনত ৰাখিম তোমালোকে চোৱা। এতিয়া চোৱা, প্ৰথমতে তোমালোকে কি কৰিবা চোৱা, ত্ৰিভুজৰ কালি উলিয়াওঁতে সাধাৰণতে আমি জ্যামিতিটো কি কৰোঁ, হাফ এটা লিখোঁ ন, আগত হাফ এটা লিখিলোঁ। তাৰপিছত তোমালোকে এই চিনডাল দি ল'বা। এই চিনডালক আমি কি বুলি কওঁ? মডুলাছ বুলি কওঁ বা অসমীয়াত মাপাংক বুলি কওঁ। এই চিনডালৰ ভিতৰত যদি কোনোবা এটা সংখ্যা নিগেটিভ হৈ আহি পজিটিভ হৈ ওলাই আহে, কেলে? কাৰণ কালিটো কেতিয়াও ঋণাত্মকত বা নিগেটিভত নোলায়, ঠিক আছে? তাৰপিছত তোমালোকে কি কৰিবা চোৱা, ইয়াত x1 লিখিলা, ইয়াত এনেকৈ ব্ৰেকেট দিলা, প্লাছ x2 লিখিলা, তাৰপিছত ইয়াত ব্ৰেকেট দিলা, ঠিক আছে? তাৰপিছত x3 লিখিলা আৰু এইফালে তোমালোকে ব্ৰেকেট দি ল'লা। তাৰপিছত চোৱা এতিয়া, তাৰপিছত তোমালোকে ইয়াত y2 লিখিবা, -y3 লিখিবা। তাৰপিছত ইয়াত x2 আছে, তাৰপিছত তোমালোকে y3 লিখিবা, -y1 লিখিবা। তাৰপিছত তোমালোকে ইয়াত y1 লিখিবা, -y2 লিখিবা। এতিয়া তোমালোকৰ ফৰ্মুলাটো হৈ যাব। কিন্তু মই কেনেদৰে লিখিলোঁ সেইটো ভালদৰে মন কৰা। মই প্ৰথমতে কি লিখিছিলোঁ? প্ৰথমতে মই x1 লিখিছিলোঁ, নহয় জানো? তোমালোকে ভালকৈ চোৱা, ইয়াতে আমাৰ তিনিটা পইণ্ট আছে, x1, x2, x3 আৰু y ক্ষেত্ৰতো y1, y2, y3। এই তলত লিখা নাম্বাৰকেইটাক আমি কি বুলি কওঁ? ছাবস্ক্ৰিপ্ট বুলি কওঁ হা। এই নাম্বাৰকেইটা ভালদৰে চালে তোমালোকে কি দেখিছা? 1তে ষ্টাৰ্ট হৈছে, 3ত খতম হৈছে। এক্সৰ ক্ষেত্ৰতো হওক বা y ক্ষেত্ৰতো হওক। তোমালোকে প্ৰথমতে যেতিয়া ইয়াত x1 লিখিলা, তাৰপিছত তোমালোকে ব্ৰেকেটৰ ভিতৰত কেতিয়াও x নিলিখিবা, ব্ৰেকেটৰ ভিতৰত তোমালোকে y লিখিবা। তেনেহ'লে 1ৰ পিছত কি আহে? 2 আহে, তেনেহ'লে তোমালোকে y2 লিখিলা। মাজত মাইনাছ দিব লাগিব, ঠিক আছে? 1 লিখিলা, 2 লিখিলা, মই কৈছোঁ নহয় ব্ৰেকেটৰ ভিতৰত তোমালোকে কি নিলিখিবা? x নিলিখিবা, y হে লিখিব লাগে। সেইকাৰণে 1ৰ পিছত 2 হ'ল, বাকী থাকিলে 3। তেনেহ'লে আমাৰ ফাৰ্ষ্ট পাৰ্টটো কি হ'ল? x1 × y2 - y3, মাজত প্লাছ দিবা। ইয়াত তোমালোকে x1 লিখিছিলা নহয়, নেক্সট 1ৰ পিছত কি হ'ব? 2 হ'ব, তেনেহ'লে তোমালোকে x2 লিখিবা। 2 লিখাৰ পিছত ব্ৰেকেটৰ ভিতৰত আমি কি লিখিম? y লগা পাৰ্টটোৱে লিখিম। তেনেহ'লে 2 পিছত কি হয়? নেক্সট 3 হয়, তেনেহ'লে আমি y3 লিখিম। মাজত মাইনাছ দিবা। তাৰপিছত 2 লিখিলোঁ, 3 লিখিলোঁ, বাকী থাকিলে কিমান? 1, তেনেহ'লে তোমালোকে ইয়াতে y1 দিবা। এতিয়া তোমালোকে চোৱাচোন, 1, 2, 3 আমাৰ আছেনে? চোৱা, নেক্সট x2 লিখাৰ পিছত আমি ব্ৰেকেটৰ বাহিৰত কি লিখিম? x3 লিখিম, ঠিক আছে? x3 লিখাৰ পিছত ব্ৰেকেটৰ ভিতৰৰ পাৰ্টত আমি কি লিখিম? 3 পিছত কি হ'ব? 3 পিছত হ'বলৈ আৰু নাম্বাৰ নাই নহয়, কাৰণ মেক্সিমাম চবতকৈ ডাঙৰটো 3 আছিলে। সেইকাৰণে আকৌ 1ৰ পৰা ষ্টাৰ্ট কৰিম। তেনেহ'লে ইয়াত আমি লিখিম y1। y1ৰ পিছত কি আহিব? নেক্সট y2, ঠিক আছে? আৰু তোমালোকে এডাল মডুলাছ মানে মাপাংক চিনডাল দিবা আৰু আগত হাফ লিখি দিবা। তেতিয়া তোমালোকৰ ফৰ্মুলাটো সহজতে হৈ যাব, ঠিক আছে? মই আকৌ এবাৰ লিখি দিছোঁ, চোৱা, যা মনত নৰখিলে ভালকৈ মন কৰা। প্ৰথমতে তোমালোকে কি কৰিবা? হাফটো লিখিলা। হাফটো লিখাৰ পিছত মাপাংক চিনডাল দিবা, ঠিক আছে? মাপাংক চিনডাল দিয়াৰ পিছত তোমালোকে কাক লিখিবা? আমি সদায় প্ৰথমতে x-ক লিখিম। x1 লিখিলা পিছত আমি কি কৰিম? ব্ৰেকেট ষ্টাৰ্ট কৰিম। তাৰপিছত 1ৰ পিছত আমাৰ কি হয়? 2 হয়, কিন্তু ব্ৰেকেটৰ পিছত আমি কি নিলিখোঁ? x-ৰ ভেলু নিলিখোঁ, y ভেলু লিখোঁ। সেইকাৰণে x1ৰ পিছত আমি কি লিখিম? y2 লিখিম। আৰু 2 পিছত কিমান হয়? 3 হয়। তোমালোকে ভালকৈ চালে দেখিবা এটা পাৰ্টত কি থাকে? 1, 2 আৰু 3 থাকে, ঠিক আছে? নেক্সট x1 লিখিছিলোঁ, নেক্সট আমি কি লিখিম? x2 লিখিম। x2 লিখাৰ পিছত ব্ৰেকেটৰ ভিতৰত কি লিখিম? 2 পিছত কিমান হয়? 3, কিন্তু ব্ৰেকেটৰ ভিতৰত কি নিলিখে? x নিলিখে, গতিকে y3 লিখিম। মাজত মাইনাছ 2 আৰু 3 লিখিলোঁ, বাকী থাকিলে কিমান? 1, তেনেহ'লে আমি কি লিখিম? y1। তাৰপিছত x1 লিখিলোঁ এটা পাৰ্টত x2 লিখিলোঁ, বাকী থকা পাৰ্টটোত কিমান লিখিম? x3 লিখিম, ঠিক আছে?
আৰু x3 লিখাৰ পিছত আমি কি লিখিম ব্ৰেকেটৰ ভিতৰত x নিলিখো নহয় কাৰণ নাই x1 x2 x3 লিখিলোৱে তেনেহলে আমি ইয়াত কি লিখিম y লিখিম কিন্তু থিতটো খতম হয় ন কাৰণ 1 ৰ পৰা ষ্টাৰ্ট হৈ পিনি 3 পায়গে থিতে শেষ হয় তেনেহলে নেক্সট আমাৰ ষ্টাৰ্ট হ'ব আকৌ থিত যদি খতম হ'ল কিহেদি ষ্টাৰ্ট হ'ব y1 মাজত মাইনাস আৰু বাকি থাকিলে কিমান y2 তেনে চোৱাচোন তোমালোকে 1 2 3 1 2 3 1 2 3 সবতে আছে তাৰপিছত লাষ্টত আমি কি দিব লাগিব মডুলাছ চিহ্ন দি সামৰণি মাৰিব লাগিব এটা তোমালোকৰ হৈ গ'ল ফৰ্মুলাটো তোমালোকে ফৰ্মুলাটো সহজে মনত ৰাখিব পাৰিবা ঠিক আছে এতিয়া আমি যেনেকুৱা ধৰণৰ আমাক কোৱেশ্যনে দিয়া নাথাকক আমি ফৰ্মুলাটো মনত নাথাকিলেও আমি ভাবি লম x1 y1 x2 y2 x3 y3 আমাক তিনটা বিন্দু দিয়া আছে আৰু তাৰপিছত আমি সহজতে ফৰ্মুলাটো মনত ৰাখি পিনি ইয়াৰ ভ্যালু কিটা পুট কৰি দিলে আমাৰ কি ওলাব আনসাৰটো ওলাই যাব ঠিক আছে এতিয়া আমি কোৱেশ্যনটো সলভ কৰো এতিয়া মই ইয়াৰ সমাধানটো কৰি দিছো তোমালোকৰ সাধাৰণতে এইটো পাঠৰ পৰা 3 নম্বৰ কোৱেশ্যন এটা আহি থাকে 3 মাৰ্কছৰ কাৰণে ঠিক আছে 3 মাৰ্কছৰ কাৰণে কোৱেশ্যন এটা আহি থাকে গতিকে 3 মাৰ্কছৰ কাৰণে তোমালোকে কেনেকৈ লিখিবা মই দেখাই দিছো তাৰপিছত এনেকুৱা কোৱেশ্যনে আকৌ তোমালোকে এমসিকিউত আহে এমসিকিউত তোমালোকে ইমান দীঘলকৈ কৰিব নোৱাৰিবা সেইকাৰণে সহজতে কেনেকৈ কৰিব পাৰিবা আৰু মই শৰ্ট টিকটো লাষ্টত দেখাই দিম তোমালোকে স্কিপ নকৰাকৈ ভিডিওটো কন্টিনিউ চাই যাবা দেই এটা মই ধৰি লওঁ ধৰা হ'ল বিন্দু কেইটা কমে বিন্দু কেইটা ক্ৰমে আমি নাম এটা দি দিম ঠিক আছে ইয়াক দি দিলো এ বিন্দুটো হল 1, -1 বি বুলি দিলো ইয়াৰটো হৈ গ'ল তোমাৰ -4,6 আৰু সি বুলি দি দিছো এটো বিন্দু কিমান হ'ব -3, ঠিক আছে ইয়াক আমি সি বুলি দি দিছো এতিয়া চোৱা তেনেহলে আমি এ বি সি তিনটা শীৰ্ষবিন্দু তোমালোকে নিজে চোৱা তিনটা শীৰ্ষবিন্দুক লগ লগালে আমি এটা ত্ৰিভুজ পাওঁ নহয় জানো এ বি সি সো যদি আমাক তিনটা এ বি সি বুলি তিনটা শীৰ্ষবিন্দু দিয়া থাকে তেনেহলে আমি ত্ৰিভুজটো এনেকৈ যদি অংকন কৰো এনেকুৱা হ'ব মই ৰাফ আইডিয়া দিছো ৰাফলি আইডিয়া দিছো আকৌ বিন্দুকিটা শীৰ্ষবিন্দুকিটা ক'ত থাকিব আমাৰ এক্স ওয়াই প্লেন মানে স্থানাংক জ্যামিতিত থাকিব এটো কাৰেক্ট ফিগাৰ নহয় মানে তোমালোকৰ ৰাফলি আইডিয়া দিছো আৰু কালি মানে আমি কি হে ত্ৰিভুজটোৱে কিমান জায়গা আগুৰি আছে এটো উলিয়াব এতিয়া আমি বিন্দুকিটা ধৰি ললো এ বি সি নহলে আমি ইয়াত লিখিব পাৰো এতেকে ত্ৰিভুজ এ বি সিৰ কালি ত্ৰিভুজ এ বি সিৰ কালি এতিয়া চোৱা ত্ৰিভুজ এ বি সিৰ কালি কেনেকৈ উলিয়াম তাৰ কাৰণে প্ৰথমতে আমি ফৰ্মুলাটো লিখি লওঁ ফৰ্মুলাটো কি আছিল হাফ আছিল আকৌ এবাৰ লগে লগে তোমালোকে মোৰ লগে লগে লিখি যোৱা ভালকে চাই যোৱা প্ৰথমতে আমি কি কৰো মডুলাছ চিহ্ন দিম হাফ লিখাৰ পিছত তাৰপিছত আমি x1 দিম x1 ৰ পিছত কাক দিম 1 ৰ পিছত কিমান আহে 2 আহে গতিকে y2 দিলো মাজত মাইনাস 2 পিছত কিমান আহিব 3 তেনেহলে আমি y3 দিলো তাৰপিছত প্লাস ঠিক আছে x1 দিলোৱে ন অলৰেডি নেক্সট কিমান দিব লাগিব x2 দিব লাগিব ঠিক আছে মই পাৰ্টটো অকন মহাই দিছো x1 লিখিলো x1 ৰ পিছত আমি কিমান লিখিম x2 তাৰ পিছত আমি কিমান লিখিম 2 পিছত কিমান আহিব 3 y3 মাজত মাইনাস 2 পিছত লিখিলো 3 আৰু বাকি থাকিলে কিমান 1 গতিকে y1 দিলো x1 লিখিলো x2 লিখিলো আৰু কিমান থাকিলে x3 থাকিলে আৰু ঠিকটো আমাৰ খতমে হয় ন বাকি থাকিব কিমান y1 মাইনাস 1 ৰ পিছত কিমান আহিব 2 আহিব তোমালোকে চোৱা 1 2 3 হৈ গ'ল তাৰ পিছত আমি কি দিম মডুলাছ চিহ্ন দিম কিন্তু ইয়াৰ এতিয়া বিন্দু কেইটা আমাৰ তিনটা বিন্দু দিয়া আছে গতিকে তিনটা বিন্দুক আমি x1 y1 x2 y2 আৰু x3 y3 ধৰি লম কাক x ইয়াকে যে x1 y1 দিব লাগিব ইয়াকে যে x2 y2 দিব লাগিব তেনেকুৱা কথা নাই তোমালোকে জোৰ পৰা ষ্টাৰ্ট নকৰা লাগে কিন্তু মই যেনিবা ফাৰ্স্ট পইণ্টটোকে কি বুলি ধৰি লৈছো ধৰা হ'ল এই পইণ্টটো x1 y1 এটো x2 y2 এটো x3 y3 ঠিক আছে আমি ধৰি লৈছো মই কৈছোৱে তোমালোকে কাক x1 y1 দিবা তা ধৰা বন্ধা কথা নাই তোমালোকে জোৰ পৰা ষ্টাৰ্ট নকৰিলে হৈ যাব এতিয়া চোৱা হাফটো আছে আমাৰ x1 মানে কিমান এটো 1 তাৰপিছত লিখিব লাগে y2 মানে কিমান y2 মানে হৈ গ'ল 6 মাইনাস y3 মানে কিমান আমাৰ -5 তেনেহলে আমি -5 দিবলৈ হলে ব্ৰেকেটটো এনেকৈ দিব লাগিব ঠিক আছে প্লাস x2 লিখিব লাগে তে x2 মানে কিমান x2 মানে হৈ গ'ল -4 ঠিক আছে প্লাস x2 লিখিব লাগে কিন্তু প্লাস x ৰ জায়গাত -4 লিখিলে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব গতিকে -4 লিখিম নেক্সট আমি লিখিব লাগে y3 মানে কিমান y3 মানে হৈ গ'ল -5 মাজত মাইনাস
y1 মানে কিমান y1 মানে কিমান দেখিছা -1 তেতিয়াহ'লে ইয়াতো আমি ব্ৰেকেট দিব লাগিব ঠিক আছে প্লাস x3 মানে কিমান আমাৰ -3 তেতিয়াহ'লে আমি ইয়াত কি দিব লাগিব -3 নেক্সট y1 মানে কিমান আছিল আমাৰ -1 মাজত মাইনাস আছিলে আকৌ লিখিব লাগে y2 মানে কিমান 6 তা ব্ৰেকেট বন্ধ কৰি তোমালোকে কাৰ্লি ব্ৰেকেট দিব লাগিব ঠিক আছে এতিয়া আমি জাস্ট ক্যালকুলেশন খিনি কৰিব লাগে এতিয়া চোৱা 1 লিখিলো ব্ৰেকেটৰ ভিতৰৰ পাৰ্টটো চোৱা ব্ৰেকেটৰ ভিতৰৰ পাৰ্টটো প্ৰথম সলভ কৰি লও তাৰপিছত মাল্টিপ্লাই কৰি ফাইনাল ক্যালকুলেশনটো একদম হেকত কৰিম 6 লিখিলো এফালে মাইনাসে মাল্টিপ্লাই হলে প্লাস হ'ব +5 এফালে -4 আছিলে ব্ৰেকেটৰ ভিতৰত কিমান হ'ব চোৱা -5 আৰু এফালে মাইনাসে +1 এফালে -3 আছে ব্ৰেকেটৰ ভিতৰত চোৱা -1 -6 কিমান হ'ব -7 হ'ব তাৰ পিছত চোৱা 1 টো থাকিবলৈ দিয়া 6 + 5 মানে কিমান 11 এফালে -4 আছে ব্ৰেকেটৰ ভিতৰত চোৱা -5 + 1 মানে -4 আৰু এফালে -3 * -7 এনেকৈ থাকিব দিছো এবাৰ নেক্সট এতিয়া আমি কি কৰিম ব্ৰেকেটৰ বাহিৰত থকা নাম্বাৰটো আৰু ব্ৰেকেটৰ ভিতৰত থকা নাম্বাৰটো মাল্টিপ্লাই কৰিম 1 * 11 মানে 11 হ'ব -4 * -4 মানে +16 হ'ব -3 * -7 মানে +21 হ'ব ঠিক আছে এফালে হাফ আছে আৰু ব্ৰেকেটৰ ভিতৰৰ পাৰ্টটো চোৱা এতিয়া মই মডুলাস চিনটো অতৰাই দিও কেলে অতৰাই দিও কাৰণ ইয়াত আমাৰ কোনো নিগেটিভ নাম্বাৰ নাহে গোটেইটা পজিটিভ নাম্বাৰে গোটেইটা প্লাস কৰিলে পজিটিভে আহিব গতিকে মই মডুলাসটো অতৰাই নরমাল ব্ৰেকেটটা দিছো তা গোটেইটা প্লাস কৰিলে কিমান আহিব আমাৰ 11 + 16 + 21 21 ৰ লগত 16 দিলে কিমান হ'ব 37 37 ৰ লগত 11 দিলে কিমান হ'ব 48 ঠিক আছে এফালে এটা কিমান হ'ব হাফ * 48 মানে কিমান হ'ব 24 আৰু যেন আমাক কালি উলিয়াব কৈছে এটা মিটাৰ সেন্টিমিটাৰ দিয়া নাই গতিকে আমি লাষ্টত লিখি দিম বৰ্গ একক ওকে 3 মাৰ্কছৰ কাৰণে আহিলে এনেদৰে সলভ কৰিবা এতিয়া চোৱা এইটো কোৱেশ্চন যদি তোমালোকৰ এই ধৰণৰ কোৱেশ্চনটো এমসিকিউ সুধে তেনেহলে তোমালোকে সহজতে কেনেকৈ সমাধান কৰিবা তাৰ তোমালোকে ট্ৰিকটো চাই লোৱা ঠিক আছে এইটো এখিনে থাকক 24 বৰ্গ একক মই এখিনি কাষতে কৰি দিছো চোৱা তোমালোকক যোনকিটা বিন্দু দিয়া থাকে সেই বিন্দুকিটা তোমালোকে লিখি লবা কেনেদৰে লিখিবা চোৱা এই বিন্দুকিটা তোমালোকে এনেদৰে লিখি লবা 1, -1 দিয়া আছিল আমাক অলপ সেপাৰেট কৰি তোমালোকে মাজত গেপ দি লিখি লবা 1 -1 সেকেন্ড পইণ্টটো সেকেন্ড বিন্দুটো কিমান দিয়া আছিল -4,6 তোমালোকে -4,6 অলপ সেপাৰেট কৰি লিখি লবা মাজত কমা নিদিবা ঠিক আছে নেক্সট তোমালোকে -3 আৰু -5 ক এনেকৈ সেপাৰেট কৰি লিখি লবা -3 -5 তিনিবাৰ লিখিলা তাৰপিছত আকৌ এটা কাম কৰিবা কি তোমালোকে এই চিনডাল নিদিলেও হয় মই ইনে দিছো হা নিদিলেও হয় মই মহাৰিয়ে দিম ঠিক আছে মহাৰিয়ে দিছো এইটো নেক্সট তোমালোকে কি কৰিবা এই যে ফাৰ্ষ্টত লিখিছিলা পইণ্টটো সেইটো আকৌ এবাৰ লিখি দিবা 1, -1 এইখিনিতে তোমালোকে কোৱেশ্চনটা সুধিব পৰা যে মই ইয়াকে কেলে লিখিলো তোমালোকে যদি -4,6 টো প্ৰথম লিখিলাহেঁতেন তেনেহলে লাষ্টত তোমালোকে -4,6 টো আকৌ এবাৰ লিখি দিব লাগিব মানে 4 বাৰ লিখি দিবা তিনটা বিন্দুৰ কাৰণে 3 বাৰ লিখিলা আকৌ ফাৰ্ষ্টতে যাক লিখিছিলা শেষত এবাৰ লিখি দিবা তাৰপিছত তোমালোকে এটা কাম এটা কৰিবা চোৱা ওপৰৰ পৰা লেফট হ্যান্ড সাইডে ওপৰটো লবা ৰাইট হ্যান্ড সাইডে কি কৰিবা ওপৰটোক এৰি দিবা এনেকে মই দেখুৱাৰ নিচিনাকে এনেকে তোমালোকে মাল্টিপ্লাই কৰিবা এনেকে মাল্টিপ্লাই কৰিলে কেনেকুৱা হ'ব চোৱা 1 * 6 মানে 6 মাজত প্লাস দিবা -4 * -5 মানে কিমান হ'ব 20 মাইনাসে প্লাস হ'ব 4 5 গুণ 20 হ'ব তেনেকে এফালে চোৱা -3 * -1 কৰিলে কিমান হ'ব মাইনাসে প্লাস হ'ব 3 গুণ 3 হ'ব ঠিক আছে অথনি নিচিনা আগত হাফ এটা দিবা মডডাল দিবলৈ নাপাহৰিবা কেলে আমাৰ নিগেটিভ ললে পজিটিভ হৈ বাহিৰলৈ ওলাই আহিব নেক্সট মাজত মাইনাস দিবা মাইনাস দি কি কৰিবা আকৌ এনেকে কোৱা কামটোক এবাৰ আকৌ তলৰ ফালৰ পৰা কোৱা ক্ৰস কে কেনেকৈ কৰিবা অথনি আমি কোনফালে এৰিছিলো ৰাইট হ্যান্ড সাইডে এৰিছিলো এতিয়া ৰাইট হ্যান্ড সাইডতে এৰিবা কেনেকৈ চোৱা 1 ৰ লগত -5 টো মাল্টিপ্লাই কৰিবা 1 * -5 মানে -5 -3 লগত 6 ক মাল্টিপ্লাই কৰিবা -3 * 6 মানে কিমান হ'ব -18 হ'ব -4 * -1 মানে কিমান হ'ব -4 * -1 মানে -7 প্লাস 4 গুণ 4 হ'ব ঠিক আছে আকৌ এফালে মডডাল দি দিবা এতিয়া কি পালকে চোৱা 6 + 20 কৰিলে কিমান হ'ব 26 + 3 মানে 29 মাজত মাইনাস এফালে ক্যালকুলেশন কৰা -5 - 18 কিমান হ'ব -5 - 18 -23 -23 লগত +4 দিলে কিমান হ'ব -23 লগত +4 দিলে কিমান হ'ব -19 এফালে চোৱা এতিয়া কি পালোকে কৈ পিনি 29 +
এফালে মাইনাছে মাইনাছে প্লাছ 19 কিমান হ'লগে গৈ পিনি এটা মই নৰ্মেল আপোনাৰ নিচিনা নৰ্মেল ব্ৰেকেট দিছো যেটো মাজতে আমাৰ নেগেটিভ নাম্বাৰ নাই ওলোৱা মডুলাছডাল অতৰাই দিছো 29 + 19 হ'লে কিমান হ'ব 48 হ'ব এটা অৰ্থনৰ নিচিনা আনসাৰটো পালো নাই হাফ ইনটু 48 মানে কিমান হ'ব 24 বৰ্গ একক হ'ব ঠিক আছে মই আকৌ বেলেগ এটা কোৱেশ্যনত আকৌ দেখাই দিম শৰ্ট ট্ৰিকটো তোমালোকে দেখিছানে কম সময় তেতিয়া তোমালোকক মই বুজাইছো কাৰণে সময় লাগিছে নহলে তোমালোকক বেছি সময় নালাগে নিজে কৰিবা তোমালোকক খুব বেছি 2 মিনিট বা 1 মিনিটতে তোমালোকক সলভ হৈ যাব তোমালোকক এতিয়া মই বুজাই আছো কাৰণে একটু টাইম লাগিছে তোমালোকে কি কৰিবা মই আকৌ এবাৰ কৈ দিছো যিকিটা বিন্দু দিয়া থাকে হেতক প্ৰথমতে এবাৰ এবাৰ লিখি লবা লাষ্টত কি কৰিবা ফাৰ্ষ্টত যাক লিখিছিলা হেকত আকৌ তাক এবাৰ লিখি দিবা তাৰপিছত তোমালোকে মই দেখুৱাৰ ধৰণে প্ৰথমতে ৰাইট সাইড লেফট সাইডে থকা নাম্বাৰটো প্ৰথমতে লৈ এনেকে ক্ৰস কে মাল্টিপ্লাই কৰি আহি থাকিবা মাল্টিপ্লাই কৰি হেতক প্লাস কৰি লবা যোগ কৰি লবা ঠিক আছে মাজত মাইনাস দিবা আকৌ তলৰ ফালৰ পৰা এনেকে এবাৰ মাল্টিপ্লাই কৰি হেতক যোগ কৰিবা তাৰপিছত ইয়াক যোগ কৰি পোৱা নাম্বাৰটোৰ পৰা ইয়াক যোগ কৰি পোৱা নাম্বাৰটো মাইনাস কৰি দিবা আগত হাফ লিখিবা আৰু মডুলাছ লিখিবা মডুলাছ কেলে লিখিবা কাৰণ মডুলাছ লিখিলে ভিতৰত যদি নেগেটিভ নাম্বাৰ ওলাই ন পজিটিভ হৈ বাহিৰলৈ ওলাই আহিব ঠিক আছে তাৰপিছত ক্যালকুলেশন কৰি তোমালোকে যেটো আনসাৰ পাবা তোমালোকে লং কে কৰিলেও বা ফৰ্মুলাটো লগাই কৰিলেও একেটা আনসাৰ পাবা আশা কৰিছো তোমালোকে এই কোৱেশ্যনটো বুজি পালা আমি অন্য এটা কোৱেশ্যনলৈ আগবাঢ়িছো এবাৰ তোমালোকে এটো কোৱেশ্যনলৈ মন কৰা এটো কোৱেশ্যন কিন্তু বুজি পাবই লাগিব তোমালোকে ঠিক আছে ইয়াৰ আগৰ কোৱেশ্যনটো যদি তোমালোকে ভালকে বুজি পোৱা নাছিলা এটো একদম ভালকে মন দি চোৱা এটো একদম ক্লিয়াৰ হ'বই লাগিব আৰু তোমালোকে একে ধৰণৰ কোৱেশ্যন বেছিকে কৰি থাকি লাভ নাই এবাৰে এটো একদম ক্লিয়াৰ কে শিকিব লাগিব ঠিক আছে ভালকে চোৱা এবাৰ আকৌ আমাক তিনটা বিন্দু দিয়া আছে আকৌ আমি ত্ৰিভুজৰ কালিয়া উলিয়াব লাগে কেনেকে কৰিম চোৱা অথনিৰ নিচিনা সমাধানটো প্ৰথমতে কৰিলো তাৰপিছত আমি শৰ্ট ট্ৰিকটো ফলো কৰিম সমাধানটো চোৱা অথনিৰ নিচিনা ধৰি ললো 3 মাৰ্কছৰ কাৰণে সলভ কৰিছো জানিবা আমি ধৰা হল বিন্দু কেইটা A 2,3 B -1,0 আৰু C 2,-4 তেন্তে আমি কি উলিয়াব লাগে ABC ত্ৰিভুজৰ কালি উলিয়াব লাগে একদম জলদি তোমালোকে বহি কলম উলিয়া কৰি যোৱা এটাকে ত্ৰিভুজ ABC ৰ কালি প্ৰথমে আমি ফৰ্মুলাটো লিখি লম ফৰ্মুলাটো তোমালোকে পাহৰিলা নেকি ফৰ্মুলাটো চাই লোৱা প্ৰথমতে আমি হাফ লিখো তাৰপিছত আমি মডুলাছ লিখো তাৰপিছত আমি বিন্দুকিটা আমি কি বুলি ধৰিলো এটা x1 y1 এটা x2 y2 এটা x3 y3 তিনটা বিন্দু ধৰিলো এটা প্ৰথমতে আমি হাফ লিখাৰ পিছত মডুলাছ চিন দিও তাৰপিছত আমি ব্ৰেকেটৰ বাহিৰত সদায় x1 লিখো ব্ৰেকেটৰ ভিতৰত কি লিখো y লিখো কিন্তু ইয়াত যেহেতু x1 লিখিলো 1 এর পিছত কিমান আহে 2 তেলে আমি ইয়াত y2 লিখিম মাজত মাইনাস 2 পিছত কিমান আহিব 3 তেলে আমি ইয়াত কি লিখিম y3 লিখিম ব্ৰেকেট ক্লোজ তাৰপিছত প্লাস এটা পাৰ্ট কমপ্লিট x1 লিখিছিলো নেক্সট আমি কি লিখিম x2 লিখিম x2 লিখাৰ পিছত 2 লিখিলো ন ব্ৰেকেটৰ ভিতৰত কি লিখিম y কিন্তু y কিমান লিখিম 2 পিছত কিমান আহে 3 তেলে আমি y3 লিখিম মাজত মাইনাস 2 হৈ গল 3 হৈ গল বাকি থাকিলে কিমান তোমালোকে ইয়াত মন কৰা 1 2 3 আহে তেলে ইয়াত 2 আহিলে 3 আহিলে বাকি থাকিব 1 বাকি থাকিলে 1 তেনে হলে আমি ইয়াত y1 লিখিলো এটো পাৰ্টটো কমপ্লিট ঠিক আছে নেক্সট পাৰ্টটো আমি কি লিখিম x2 লিখিছিলো 2 পিছত আমি লিখিম x3 ঠিক আছে 3 লিখিলোৱে ব্ৰেকেটৰ ভিতৰত আমি কি লিখিম y লগা পাৰ্টটো লিখিম কিন্তু ইয়াত যেহেতু 3 লিখিলোৱে 3 শেষ হয়গে নহয় জানো তেনহলে আমি নেক্সট y লিখিম y কিমান 1 তেনহলে আমি ইয়াত y1 লিখিম মাজত মাইনাস এফালে y2 লিখিম ব্ৰেকেট ক্লোজ তাৰপিছত আমি কি দিম ইয়াতে মডুলাছ চিনডাল দিম ঠিক আছে তেনহলে আমি এটা ভ্যালু বিলাক পুট কৰি দিম হাফ লিখিলো x1 মানে কিমান ইয়াতে 2 y2 মানে কিমান y2 মানে হৈ গল 0 মাইনাস y3 মানে কিমান -4 এতিয়া চোৱা ইয়াত মাইনাস ডাল ফৰ্মুলা পাই আছে y3 মানে -4 তেলে এটো মাইনাস আকৌ 4 ৰ লগত থকা মাইনাস মাইনাসে প্লাস এটো কি হৈ যাব সিম্পলি 4 হৈ যাব +4 ঠিক আছে মই একেবাৰটা কৈ দিছো ভাবিছো তোমালোকে বুজি পাইছা নেক্সট চোৱা x2 লিখিব লাগে x2 মানে কিমান -1 তেলে এখন প্লাস আহিব x2 জায়গাত -1 লিখিম তেলে প্লাসে মাইনাসে কিমান হ'ব মাইনাস হৈ পিনি আমি লিখি দিম -1 আৰু এফালে কিমান হ'ব y3 মানে কিমান -4 মাজত মাইনাস আৰু এফালে লিখিম y1 মানে কিমান 3 তাৰপিছত ব্ৰেকেট ক্লোজ হৈ প্লাস কিমান লিখিব লাগে x3 মানে কিমান 2 লিখিলো তাৰপিছত আমি কিমান লিখিম y1 মানে কিমান আমাৰ 3
মাজত মাইনাছ আছিলে মাইনাছ তাৰপিছত লিখিম y2 y2 মানে কিমান 0 আৰু এফালে আমাৰ মডুলাছটো দি পিনি ক্লোজ কৰি দিলো এফালে চোৱা হাফ লিখিলো এফালে 2 ব্ৰেকেটৰ ভিতৰৰ কামটো প্ৰথম কৰি ল'বলৈ কৈছিলো তোমালোকক 0 + 4 মানে কিমান 4 এফালে -1 এফালে -4 ইনটু সৰি -4 -3 কিমান হ'ব -7 আৰু এফালে 2 আছিলে 3 পৰা 0 গলে কিমান থাকিব 3 থাকিব তাৰপিছত চোৱা হাফ লিখিলো 2 ইনটু 4 মানে কিমান 8 -1 ইনটু -7 কিমান হ'ব +7 আৰু এফালে 2 ইনটু 6 মানে কিমান হ'ব সৰি 2 ইনটু 3 মানে কিমান হ'ব 6 এতিয়া চোৱা ভিতৰৰ পাটো আমাৰ কোনো ধৰণৰ নিগেটিভ নাম্বাৰ নাহে সেইকাৰণে আমি মাপাংক চিহ্ন লটৰাই দিছো সিম্পলি মই ব্ৰেকেট এটা ৰাখিছো এতিয়া চোৱা 8 + 7 মানে কিমান হ'ব 15 15 + 6 মানে কিমান 21 এটা 21 ৰ লগত হাফ মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ 11.5 হ'ব কিন্তু আমি এনেকৈ ৰাখি দিলে হৈ যাব আনসাৰ সিম্পলি ইয়াক আমি কেনেকৈ লিখিম 21/2 আৰু আমি একক লিখিব লাগিব যেটো কালি নহয় জানো বৰ্গ একক ঠিক আছে এতিয়া আহা আমি শৰ্ট ট্ৰিকটোলে মন কৰো এটুকে আমি সহজতে শৰ্ট ট্ৰিকটোত কেনেকৈ কৰিব পাৰিম একদম জলদি ফাষ্ট কৰিব লাগিব মোৰ লগত কৈ যাবা তোমালোকে এতিয়া চোৱা বিন্দু কেইটা আমি কেনেকৈ লিখি লও সেপাৰেট কে লিখি লও ন প্ৰতিটো বিন্দুকে অকমান গেপ দি ফাৰ্স্ট কি লিখিম 2 3 তাৰপিছত কিমান লিখিম -1 0 তাৰপিছত কিমান লিখিম 2 -4 ঠিক আছে প্ৰথমতে 2 3 লিখিলো -1 0 লিখিলো 2 -4 লিখিলো ঠিক আছে তাৰপিছত কি কৰিম ফাৰ্স্টত লিখা বিন্দুটোকে পইণ্টটোকে আকৌ এবাৰ লিখি দিম কিমান হ'ব 2 3 তাৰপিছত কি কৰিম আমি এই ফৰ্মুলাটো নিচিনাকে হাফ এটা লিখি লম মডুলাছ চিহ্নডাল দিম তাৰপিছত কি কৰিম চোৱা এনেকে মাল্টিপ্লাই কৰি আহি থাকিম এতিয়া চোৱা 2 লগত 0 মাল্টিপ্লাই কৰিলো 0 প্লাস -1 ইনটু -4 মানে কিমান হ'ব +4 2 ইনটু 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6 এইকেইটাক যোগ কৰি লম এহেতৰ যোগফলটো পা মাইনাস কৰিম কাক মাইনাস কৰিম এইগিটা এহেতগিটাক উলুটাকে মাল্টিপ্লাই কৰি পোৱাটোৰ পৰা কেনেকৈ চোৱা 2 ইনটু -4 মানে কিমান -8 2 ইনটু 0 মানে কিমান 0 -1 ইনটু 3 মানে কিমান -3 ঠিক আছে এফালে মডুলাছ চিহ্নডাল দিলো এফালে চোৱা হাফ লিখিলো 0 + 6 + 4 কিমান হ'ব 10 মাজত মাইনাস এফালে -8 + 0 -3 কিমান হ'ব -11 হ'ব ঠিক আছে এতিয়া আমি কি পালো এফালে চোৱা মডুলাছৰ ভিতৰত চোৱা 10 এফালে মাইনাস মাইনাস প্লাস হৈ যাব 11 এটা চোৱা ব্ৰেকেটৰ ভিতৰত আমি কি পাইছো ব্ৰেকেটৰ ভিতৰত আমি নন নিগেটিভ নাম্বাৰ মানে ধনাত্মক সংখ্যা পাইছো ন তেনেহলে আমি মডুলাছটো অতৰাই দিও মডুলাছটো অতৰালে কিমান হ'ব 10 + 11 21 আৰু আমি এটো কেনেকৈ লিখি দিম 21/2 বৰ্গ একক দেখিলানে দুইটা আনসাৰ একে পালো আমি আৰু খুব জলদি কৰিব পাৰিম এনেকৈ ঠিক আছে আশা কৰো তোমালোকে ট্ৰিকটো বুজি পাইছা তেনেহলে আমি এই ট্ৰিকটোৱে আমাক যিবিলাক কোৱেশ্চন দিয়ে তোমালোকক এনেকৈ তিনটা বিন্দু দি দিব তিনটা বিন্দু দি ইয়াতে কোনোবা এটা বিন্দুত আমাক কে বুলি দি দিব নাম্বাৰটো নিদি তাহলে আমাক কে এৰ মান নিৰ্ণয় কৰিবলৈ দিয়ে কে এৰ মান কিমান হ'ব বুলি এমসিকিউ দিয়া থাকে তাকো আমি শৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ সলভ কৰিব পাৰিম জলদিছে কাৰণ আমি শৰ্ট এমসিকিউত আমাক এতিয়াও এনেকৈ লংকৈ কৰিবলৈ প্ৰয়োজন নাই কেলে আমাৰ টাইমটো বচাব লাগিব 45 টা এমসিকিউ আমি কৰিব লাগিব 1.5 ঘণ্টাৰ ভিতৰত তেনেহলে আমি শৰ্ট ট্ৰিকটো ফলো কৰিম ঠিক আছে তেনেহলে শৰ্ট ট্ৰিকটো ফলো কৰি কে এৰ মান সহজতে কেনেকৈ উলিয়াব পাৰি তাক চোৱা তোমালোক নেক্সট কোৱেশ্চনটো আমি কে ভ্যালু উলিয়াম ঠিক আছে এতিয়া চোৱা এই কোৱেশ্চনটোলৈ চোৱা এই কোৱেশ্চনটো আমাক কি দিয়া আছে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা 8,1 k, -4 2, -5 হলে কে এৰ মান নিৰ্ণয় কৰা ধৰিলা তোমালোকৰ এটো এমসিকিউ মই তোমালোকক অপচন কেইটা দিয়া নাই ঠিক আছে ইয়াত তোমালোকক সুধিব কে এৰ মান কিমান হ'ব এটো এমসিকিউ সুধিব কেনেকৈ সলভ কৰিবা চোৱা আমি লংকে নকৰো কাৰণ এটো আমাৰ এমসিকিউ হয় বেছি টাইম আমি দিব নোৱাৰো গতিকে 1 মিনিটত আমি কেনেকৈ সলভ কৰিব পাৰিম এটো চোৱা প্ৰথমতে কি কৰিছিলো আমি বিন্দু কেইটাক আমি গেপ দি লিখি লৈছিলো কেনেকৈ 8, কমা নিদু আমি 8 1 ঠিক আছে এফালে k -4 2 -5 ঠিক আছে ফাৰ্স্টতে লিখা পইণ্টটো আমি আকৌ এবাৰ লিখি ললে কেনেকুৱা হ'ব 8,1 তাৰপিছত আমি কি কৰিছিলো হাফ লিখিম মডুলাছ লিখিম তাৰপিছত আমি এডখতে কিবা এটা লিখো মাইনাস এডখত কিবা এটা লিখি আকৌ মডুলাছ চিহ্নডাল দিম ঠিক আছে এডখত কি লিখো এডখত আমি এনেকে মাল্টিপ্লাই কৰি নাম্বাৰ কেইটা এড কৰি দিম কিমান হ'ব তেনেহলে 8 * -4 মানে কিমান হ'ব 8 * 4 কিমান 32 -32 প্লাস k * -5 মানে কিমান হ'ব -5k ঠিক আছে -5k 2 * 1 মানে কিমান হ'ব 2 হ'ব এডখত আমি লিখি দিম +2 ঠিক আছে মাইনাস কাক মাইনাস কৰিম এতিয়া আমি কাক মাইনাস কৰিম আমি মাইনাস কৰিম কাক 8 * -5 কিমান হ'ব -40
প্লাস 2 ইনটু -4 কিমান হ'ব -8 ঠিক আছে এফালে k ইনটু 1 মানে কিমান হ'ব k হ'ব আমি কইলো কি আমি এনেকে মাল্টিপ্লাই কৰি পোৱা নাম্বাৰ কিটা যোগ কৰিছো তাৰ পৰা মাইনাস কৰিছো কাক মাইনাস কৰিছো এনেকে মাল্টিপ্লাই কৰি পোৱা নাম্বাৰ কিটাৰ যোগফলটো এতিয়া আমি তেনেহলে ফাইনালি ক্যালকুলেশনটো কৰিলে কি হ'ব আৰু ভালকে চোৱা যেতিয়া আমাক কোৱেশ্চনটো এনেকে দিয়া থাকিব আৰু আমাৰ আৰু এটা কথা দিয়া থাকিব আমাৰ ইয়াতে কোৱেশ্চনটোতে আমাৰ থাকি গল আমাৰ আৰু এটা বস্তু দিয়া থাকিব যে বিন্দু কেইটা একে ৰেখীয় হয় ঠিক আছে একে ৰেখীয় বুলি ঠিক আছে একে ৰেখীয় বুলি আমাক কি দিয়া থাকিব শব্দ এটা দিয়া থাকিব একে ৰেখীয় বুলি ঠিক আছে একে ৰেখীয় বুলি কেতিয়া কয় চোৱা তোমালোকে দুটা বা ততোধিক বিন্দু যদি একেডাল ৰেখাতে থাকে তেনেহলে আমাক কি বুলি কোৱা হয় হেতক একে ৰেখীয় বুলি কোৱা ঠিক আছে কি বুলি কৈছো দুটা বিন্দু সদায় একেডাল ৰেখাতে পাবাই তুমি দুটা বিন্দু তুমি যেনেকৈ নেকা লাগে একেডাল ৰেখাতে পাবাই কিন্তু দুটাতকে বেছি বিন্দু যদি একেডাল ৰেখাতে থাকে তেলে আমি তাক কি বুলি কওঁ একে ৰেখীয় বুলি কওঁ আৰু তোমালোকে চোৱা যদি তিনটা বিন্দু একে ৰেখীয় হয় তেনেহলে এটি ত্ৰিভুজ গঠন কৰিছে জানো নাই কৰা ন যদি ত্ৰিভুজ গঠন কৰাই নাই তেনেহলে হেতৰ কালি থাকিব জানো কালিয়ে নাথাকিব একাৰণে আমি ভাবি লম যে হেতি ত্ৰিভুজ গঠন কৰিছে তেলে হেতৰ কালি থাকিব ন ত্ৰিভুজ গঠন কৰিলে আৰু সেই কালিটো কিমান হ'ব 0 হ'ব কাৰণ হসাহসিকেটো হেতি ত্ৰিভুজ গঠন কৰাই নাই ত্ৰিভুজ গঠন কৰা হেতেনে কালি থাকিলে হেতেন আমিতো ধৰি লৈছো হেতি ত্ৰিভুজ গঠন কৰিছে ত্ৰিভুজ গঠন কৰোতে কিবা এটা কালি থাকিব কিন্তু কিমান থাকিব যেটো বিন্দুকিটা একে ৰেখীয় একাৰণে হেতৰ কালি 0 বৰ্গ একক ঠিক আছে একাৰণে আমি ইয়াতে কি লিখিব লাগিব 0 লিখিব লাগিব কেলে বিন্দুকিটা একে ৰেখীয় তাৰপিছত আমি কি কৰিম মডুলাছৰ ভিতৰৰ ক্যালকুলেশন খিনি কৰিম এফালে কিমান হ'ব চোৱা -32 + 2 -30 আৰু এফালে -5k তাহলে মাইনাস এফালে কিমান হ'ব -40 -8 -48 এফালে +k = 0 তাৰপিছত কি কৰিম চোৱা হাফ লিখিলো ব্ৰেকেট বিলাক খুলি দিম ব্ৰেকেট বিলাক খুলি দিলে কেনেকুৱা হ'ব -30 এফালে -5k এফালে মাইনাস ইনটু মাইনাস কিমান হ'ব +48 এফালে মাইনাস ইনটু k মানে -k ঠিক আছে এফালে কিমান পাম চোৱা হাফ লিখিলো মডুলাছ লিখিলো -30 + 48 কিমান হ'ব +18 হ'ব আৰু এফালে -5k - k কিমান হ'ব -6k ঠিক আছে = 0 লিখিলো এতিয়া চোৱা ইয়াতে আমি এটা কাম কৰিম চোৱা হাফ লিখিলো এতিয়া চোৱা 18 - 6k টো নেগেটিভ হ'ব নে পজিটিভ হ'ব আমি গম নাপাও কেলে গম নাপাও কাৰণ আমি ইয়াতে k ভ্যালুটো কিমান গম নাপাও একাৰণে আমি এটো নরমালি মডুলাছ চিহ্নটো অতৰাই আমি 18 - 6k লিখিলো আৰু এফালে = 0 লিখিলো এতিয়া চোৱা এটো আমি এফালে লিখিছো ভালকে চোৱা ইয়াত দেখিবলৈ কেনেকুৱা হৈছে এতিয়া হাফৰ লগত 18 - 6k টো মাল্টিপ্লাই কৰোতে = 0 হৈছে তেনহলে আমি ইয়াত এনেকা পাম নেকি 18 - 6k টো 0 কেলে কাৰণ since half not equal to 0 কেলে দুটা নাম্বাৰ মাল্টিপ্লাই কৰিছো 0 পাইছো হাফ টু এটা নাম্বাৰ 18 - 6k টো এটা নাম্বাৰ দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 0 পাইছো তেনেহলে হাফ টু কেতিয়াও 0 নহয় হাফ টু হাফে তেনেহলে 18 - 6k টোৱে 0 থাকে তেনেহলে 18 - 6k টো কিমান হ'ল 0 হ'ল ইয়াৰ পৰা আমি কি পাম চোৱা 18 - 6k টো ইফালে পঠাই দিলে +6k ইয়াৰ পৰা কি ওলালে তেনেহলে 18/6 = k মানে আপা আমি কিমান পালো তেনেহলে k = 3 পালো সো k ভ্যালুটো কিমান হ'ব 3 হ'ব মই কৈছে আমাক এনেকে ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু দিয়া থাকিব তাতে কোনোবা এটা k বুলি ক'ব আৰু শীৰ্ষবিন্দু কিটা কেনেকুৱা বুলি ক'ব একে ৰেখীয় বুলি ক'ব একে ৰেখীয় মানে একেডাল ৰেখাতে থাকে তেনেহলেহে তোমালোকে k ভ্যালু বা তেনেকুৱাকে দিলেহে তোমালোকে k ভ্যালু নিৰ্ণয় কৰিব পাৰিবা ঠিক আছে মই তোমালোকক বুজাই আছো কাৰণে টাইম লাগিছে ঠিক আছে তোমালোকে 1 মিনিটত তোমালোকে কৰিব পাৰিবা হ'ব ভাবিছো তোমালোকে এটো বুজি পাইছা তেনেহলে আমি এটো শৰ্ট ট্ৰিকৰ সহায়ত যদি আমাক চতুৰ্ভুজৰ কালি উলিয়াব দিয়ে তেনেহলে আমি অতি সহজতে কেনেকৈ উলিয়াব পাৰিম এমসিকিউ কাৰণে নেক্সট এটো কোৱেশ্চন তোমালোকে মন কৰা এতিয়া তোমালোকে চোৱা এবাৰ আমাৰ চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিবলৈ দিছে চতুৰ্ভুজৰ আমাৰ কেটা চাৰিটা শীৰ্ষবিন্দু দিয়া আছে আমি কি উলিয়াব লাগে কালি উলিয়াব লাগে কিন্তু কালিৰ কাৰণে আমি কি কৰিব লাগে চতুৰ্ভুজৰ যদি আমাক দিয়া থাকে বা চতুৰ্ভুজৰ শীৰ্ষবিন্দু চাৰিটা দিয়া থাকিলে আমি কি কৰো হেতক এডাল কৰ্ণৰ জৰিয়তে দুটা ত্ৰিভুজত ভাগ কৰি দিও দুইটা ত্ৰিভুজৰ কালি ত্ৰিভুজৰ সূত্ৰৰ সহায়ত নিৰ্ণয় কৰো তাৰছত শেষত আমি কি দুইটা ত্ৰিভুজৰ কালি যোগ কৰি দিলে গোটেই চতুৰ্ভুজৰ কালিটো পাই যাম আমাৰ লং মেথডটো তেনেকুৱা আছিল 3 মাৰ্কছৰ কাৰণে যদি আহে আমি তেনেকৈ সলভ কৰিম কিন্তু এতিয়া আমি এমসিকিউ কাৰণে চাই আছো এমসিকিউ কাৰণে কি কৰিম আমি প্ৰথমতে ত্ৰিভুজৰ ক্ষেত্ৰত যেনেদৰে কৰিছিলো তেনেদৰে আমি আগবাঢ়িম ত্ৰিভুজৰ ক্ষেত্ৰত কেনেদৰে কৰিছিলো যিকিটা শীৰ্ষবিন্দু দিয়া আছিল হেতক আমি গেপ দি লিখি লৈছিলো -4 -2 নেক্সট -3 -5 নেক্সট 3 -2 এফালে লাষ্টৰটো 2 3 গেপ দি লিখি ললো আমি চাৰিটা বিন্দু
হেখন আমি কি কৰিছিলো প্ৰথমতে লিখা বিন্দুটোকে আকৌ এবাৰ লিখি দিছিলো -4 -2 তাৰপিছত আমি কি কৰিছিলো ত্ৰিভুজৰ কালি ওলোৱাৰ নিচিনা হাফ লিখিব লাগিব কেলে হাফ লিখিম চতুৰ্ভুজৰ কালিটো যিহেতু আমি দুটা ত্ৰিভুজত ভাগ কৰি লৈ উলিয়াও একাৰণে আমাৰ হাফ এটা দৰকাৰ হয় একাৰণে হাফ লিখিম তাৰপিছত মডুলাছ লিখিম মডুলাছ কি কাৰণে লিখিম মডুলাছ লিখিলে ভিতৰত নেগেটিভ নাম্বাৰ ওলালে পজিটিভ হৈ বাহিৰলৈ ওলাই আহিব তাৰপিছত আমি কি কৰিম এনেকে লেফট সাইডৰ পৰা আমি নাম্বাৰ বিলাক লম ৰাইট সাইডে এটা নাম্বাৰ এৰি পিনি আমি এনেকে ক্ৰস কে দি লম ঠিক আছে ক্ৰস কে দি পিনি এটা প্ৰডাক্ট কৰিম মানে মাল্টিপ্লাই কৰিম -4 * -5 মানে কিমান হ'ব 20 হ'ব প্লাস -3 * -2 মানে কিমান হ'ব +6 হ'ব 3 * 3 মানে কিমান হ'ব 9 হ'ব 2 * -2 মানে কিমান হ'ব -4 হ'ব এইকেইটাক আমি যোগ কৰি লম এহেতৰ যোগফলটো বা মাইনাস কৰিম কাক মাইনাস কৰিম এনেকে মাল্টিপ্লাই কৰি পোৱা নাম্বাৰ গিটাৰ যোগফলটো এনেকে কৰিলে কিমান হ'ব -4 * 3 মানে কিমান হ'ব -12 2 * -2 মানে কিমান হ'ব -4 3 * -5 মানে কিমান হ'ব -15 -3 * -2 মানে কিমান হ'ব +6 এফালে এখন মডুলাছ চিহ্ন দিম ঠিক আছে তাৰ পিছত আমি ব্ৰেকেটৰ ভিতৰত ক্যালকুলেশনটো কৰিলে কেনেকুৱা হ'ব 20 + 6 26 26 + 9 কৰিলে কিমান হ'ব 26 + 9 কৰিলে হ'ব 35 35 - 4 কৰিলে কিমান হ'ব 31 মাজত মাইনাস আছে এফালে চোৱা -12 + 6 কৰিলে কিমান হ'ব -6 থাকিব -6 -4 কৰিলে কিমান হ'ব -10 -10 -15 কৰিলে কিমান হ'ব -25 ঠিক আছে নেক্সট এফালে চোৱা 31 মাইনাস প্লাস হলে কিমান হ'ব মাইনাস ইনটু -25 মানে +25 ঠিক আছে মই এখন লিখি দিছো নেক্সট পাৰ্টটো চোৱা হাফটো থাকিলে এবাৰ যেহেতু আমাৰ ব্ৰেকেটৰ ভিতৰত নেগেটিভ নাম্বাৰ নাই তেনেহলে আমি 31 + 25 কৰিলে কিমান পাও এফালে 1 এ 5 এ হৈ যাব 6 এফালে 3 লগত 2 দিলে কিমান হ'ব 5 56 আৰু হাফ ইনটু 56 মানে কিমান হ'ব 28 যেটো কালি উলিয়াইছো বৰ্গ একক ঠিক আছে যদি আমাক এমসিকিউ কাৰণে দিয়া থাকে আমি তেনেহলে চতুৰ্ভুজৰ কালি এনেদৰে শৰ্ট ট্ৰিকটো সহায়ত সহজে নিৰ্ণয় কৰিব পাৰি আশা কৰো তোমালোকে ভিডিওটো ভাল পালা আৰু ভাবিছো তোমালোকে বুজি পালা আটাইকেইটা কুৱেশ্যন লগতে আমি কেনেকৈ এমসিকিউ কাৰণে শৰ্ট ট্ৰিকটো ব্যৱহাৰ কৰিছো আশা কৰো তোমালোকে ভিডিওটো ভাল পালা যদি ভাল পালা লাইক কমেন্ট শেয়াৰ কৰি দিবা আৰু যদি আমাৰ তোমালোকে চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু লগৰ বন্ধু বান্ধৱীবিলাকক ভিডিওটো শেয়াৰ কৰি দিবা যিমান পাৰা তেনেহলে আজিলৈ ধন্যবাদ